omega 3 omega 3 খালে আমাৰ বডিত কি ধৰণৰ লাভ হয় কিমান বেনিফিট আমি পাওঁ omega 3 খোৱাৰ পৰা আজি হেখিনি কথা আমি ডিসকাস কৰিম একাৰণে ডিসকাস কৰিম কিবা এটা বস্তু আমি আহাৰত খাওঁ খুব এটা বেয়া বস্তু হেতু মই কম আপোনালোকক হেতু কাৰণে আমাৰ জিকালি দেখা যায় যে omega 3 মানুহৰ শৰীৰত কমি গৈছে omega 3 কম হলে বহুত বেছি প্ৰবলেম আহিব পাৰে শৰীৰত খালে তাৰ পৰা কি প্ৰফিট পাও কোট পাম আমি omega 3 হেখিনি আজি আমি ডিসকাস কৰিম আমাৰ হাৰ্ট ব্ৰেইন শৰীৰৰ ফুলা ভাব আমাৰ স্কিন নেইল চকু আমাৰ ইমিউন সিস্টেম এবিলাকৰ কাৰণে খুব জৰুৰী omega 3 আৰু এটা জৰুৰী প্ৰেগনেন্ট লেডি সকলৰ কাৰণে যি সকল মাক হবলৈ ওলাইছে তেওঁলোকৰ কাৰণে omega 3 খুবেই ভাল প্ৰেগনেন্ট লেডি তেওঁলোকৰ কাৰণে omega 3 খুবেই জৰুৰী omega 3 ললে আমি হাৰ্ট প্ৰবলেমৰ পৰা সেফ হৈ থাকিব পাৰো বেড কোলেষ্ট্ৰল LDL কম কৰে আৰু গুড কোলেষ্ট্ৰল HDL বঢ়ায় omega 3 ব্ৰেইন হেলথৰ কাৰণে ভাল ব্ৰেইনৰ এক্টিভিটি বঢ়ায় মনত ৰখা শক্তি বঢ়ায় আৰু ডিপ্ৰেছন এনজাইটি এবিলাকৰ পৰা দূৰত ৰাখে omega 3 শৰীৰৰ যিকোনো গাঁঠিৰ বিষ আৰ্থৰাইটিছ এবিলাকত ভাল কাম কৰে আমাৰ স্কিনখনত এটা ডেজলিং আনি দিয়ে হেয়াৰ মজবুত কৰে আমাৰ ইমিউন সিস্টেম ষ্ট্ৰং কৰে আৰু বিভিন্ন অসুখত ঢালৰ নিচিনা কাম কৰে omega 3 প্ৰেগনেন্ট লেডি সকলে খালে শিশুৰ ব্ৰেইন হেলথ খুব ডেভেলপ হয় আৰু চকুৰ কাৰণেও খুব ভাল omega 3 এনেকুৱা এটা মাইক্ৰোনিউট্ৰিয়েন্ট যিটোৱে প্ৰায় সকলো ধৰণৰ প্ৰবলেম নাইকিয়া কৰিব পাৰে এটো সাইন্টিফিক ষ্টাডিও প্ৰুফ কৰিছে omega 3 বুলি কওঁতে আপোনালোকৰ সকলোৰে মনত থাকে yellow color capsule to মনত আহিছে আমি যেটো সৰুৰ পৰা দেখি আহিছো yellow color capsule to এনেকুৱা কিছুমান ফিশ আছে যি ফিশৰ পৰা তেল উলোৱা হয় আৰু সেই তেলৰে omega 3 টেবলেটস বনায় কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে omega 3 কাৰণে ফিশ অইল ক্যাপসুল খুব এটা ভাল সোর্স নহয় ফিশ অইল এক্সট্ৰাক্ট কৰাৰ পিছত মানে তেলটো তাৰ পৰা উলিয়াই লোৱাৰ পিছত খুব সোনকালে হেতু বেয়া হৈ যায় ষ্টাডিয়ে এটো কৈছে যে যিবিলাক পপুলাৰ ফিশ অইল ক্যাপসুলস হেবোৰ আমাৰ হাতত পৰে মানে বেয়া হৈ যায় এটা ষ্টাডি মতে 83% ফিশ অইল ক্যাপসুলস পেকিং কৰাৰ আগতেই বেয়া হৈ যায় ৰেগুলাৰ এই ক্যাপসুলস খোৱা মানুহে বিশেষ একো হেলথ বেনিফিট নাপায় এতিয়া আমি কি কৰিম কাৰণ omega 3 আমাৰ শৰীৰে নিজে নবনায় হেতু আমি বাহিৰৰ পৰা লব লাগিব মানে আমি ফুডত লব লাগিব এতিয়া আমি omega 3 কোট পাম ইয়াত কেটামান ফুডৰ কথা কম তাৰ ভিতৰত আপোনালোকে দুটা বা তিনটা বা এটা হলেও যদি ৰেগুলাৰ কনজিউম কৰে তেতিয়া হলে আপোনাৰ omega 3 প্ৰবলেম কেতিয়াও হ'ব নোৱাৰে omega 3 কমি কেতিয়াও আপোনাৰ শৰীৰত হ'ব নোৱাৰে আপুনি দেখিব যে হাৰ্ট প্ৰবলেম ব্লাড প্ৰেছাৰ বা কোলেষ্ট্ৰল জয়েন্ট পেইন ব্ৰেইন ৰিলেটেড প্ৰবলেমছ ডায়াবেটিস বডি ফেট এই সকলোবোৰতে আপুনি বেছ ভাল ৰিজাল্ট পাব সকলোবোৰ প্ৰবলেম আপোনাৰ নোহোৱা কৰিব এই আহাৰ কেইটাই এতিয়া জানো আহক আমি কোট omega 3 পাম এক নম্বৰত আহিলে ফ্লেক্স সিডস 1 টিস্পুন ফ্লেক্স সিডছত 2350 মিলিগ্ৰামছ omega 3 ফেটি এসিড থাকে ডেইলি বডিত আমাৰ যিমান পৰিমাণৰ omega 3 লাগে তাৰ অলমোস্ট ডাবল ফ্লেক্স সিডস খোৱাৰ প্ৰফিটটো আৰু বহুত বেছি আছে কিন্তু আমি আজি omega 3 কথা কৈ আছো যেহেতু তো হেতু কাৰণে আমি omega 3 কোট পাম হেতুহে আমি কভাৰ কৰিছো ইয়াতে এতিয়া ফ্লেক্স সিডসটো খাব কেনেকৈ ফ্লেক্স সিডসটো আমি ড্ৰাই রোস্ট কৰিব লাগিব আৰু ড্ৰাই রোস্ট কৰি খাব পাৰো যদি আপুনি ড্ৰাই রোস্ট কৰি গুটাই খায় তেতিয়ালে হেতু বডিত গৈ পেলে খুব ভালকে ডাইজেষ্ট নহয় তো এটা খুব ভাল উপায় আছে যেটো কাম ময়ো কৰো ফ্লেক্স সিডসটো অকমান ড্ৰাই রোস্ট কৰি লব খুব বেছি রোস্ট নকৰিব অলপমান তাৰ ময়শ্চাৰটো লাহেকে যোৱাকে তেনেকে রোস্ট কৰি পেলাই ভালকে গ্ৰাইন্ড কৰি থৈ দিব আৰু আমি যেটো ৰুটি খাওঁ ৰুটি আটাৰ লগত ভালকৈ মাৰি লব আপুনি এটো কথা মন কৰিব যে 1 টিস্পুন ডেইলি এজন মানুহৰ বডিলে যাব লাগে সেই হিচাপত আপুনি লব বা বেলেগ সবজিৰ লগত মিলাইও লব পাৰে যিকোনো স্মুদি বা জুসৰ লগত মিলাইও তেনেকে মুঠতে 1 টিস্পুন ডেইলি পেটত যোৱাকে হেখিনি লব বা ভিজাই থৈও খাব পাৰে আপুনি যদি পাউডাৰ কৰি থয় হেতু 7 দিনতকৈ বেছি দিন নথব 7 দিনলৈকেহে তাৰ সেলফ লাইফ থাকে তাত অইল থকাৰ কাৰণে লাহে বস্তুটো বেয়া হ'ব ধৰে গতিকে 7 দিনহে আপুনি ৰাখিব তাৰ পিছত আকৌ বেলেগ 7 দিনৰ কাৰণে নেক্সট আকৌ গ্ৰাইন্ড কৰি লব 2 নম্বৰটো হৈছে আখৰোট
omega 3 কাৰণে খুব ভাল এটা সোর্স আখৰোটটো তাৰ পিছত আহিছে চিয়া সিডছটো ভৰপুৰ মাত্ৰাত omega 3 পাব ৰাতি তিয়াই থৈ দিব ৰাতিপুৱা 1 টিস্পুন কে চিয়া সিডছটো পানীৰ লগত বা যিকোনো স্মুদিৰ লগত খাব পাৰে যিকোনো নাস্তাৰ লগত মিহলাই খাব পাৰে নহলে 1 টিস্পুন এনে খাই পেলাই পানী খাই দিব পাৰে কিন্তু তিয়াই নুঠুৱাকে হেতু নাখাব চিয়া সিডছটো যদি আপুনি ডেইলি খায় হেতুৱে যথেষ্ট omega 3 পৰিপূৰক হৈ থাকিবৰ কাৰণে আপোনাৰ শৰীৰত আকৌ এবাৰ কওঁ যে চিয়া সিডছটো সদায় তিয়াই পেলাই খাব যদি নিতিয়াকে খায় তেতিয়াহলে কনস্টিপেশন হ'ব পাৰে হেতু আপোনাৰ প্ৰবলেম কৰিব পালেং শাক আৰু ৰাজমাটো কিছু পৰিমাণে omega 3 আছে কচ্চি ঘানি সৰিয়হ তেলটো হেতুটো ভালেমান পৰিমাণে আপোনাৰ omega 3 আছে এটো আপোনাৰ কোল্ড প্ৰেছ অইল যেটো আমাৰ সৰিয়হৰে বনাই হে সৰিয়হ তেলটো প্ৰত্যেক আহাৰত খাব কোল্ড প্ৰেছ অইল হ'ব লাগে হেতু অইল খালে আপোনাৰ omega 3 আপোনাৰ শৰীৰত পৰিপূৰক হৈ থাকিব মই প্ৰথমতে কলো আপোনালোকক আজিকালি মানুহৰ শৰীৰত omega 3 কম হোৱাৰ মেইন কাৰণটা হৈছে ৰিফাইন অইলত omega 6 ফেটি এসিড থাকে বডিত omega 3 আৰু omega 6 এবজর্ব কৰিবৰ কাৰণে এটা এনজাইম যদি বডিত omega 6 বেছি যায় মানে ৰিফাইন তেল এই এনজাইমে omega 6 বেছি এবজর্ব কৰিব আৰু যদি আপুনি omega 3 খায় omega 3 এবজর্ব কৰিব নোৱাৰিব বেছি পৰিমাণে omega 6 ললে মানে ৰিফাইন তেল বেছি পৰিমাণে ললে বডিত ইনফ্লেমেশন হ'ব যাৰ কাৰণে হাৰ্ট ব্লকেজ আৰু ব্লাড প্ৰেছাৰ বাঢ়িব সো ৰিফাইন তেলটো আহাৰৰ পৰা একেবাৰে বাদ দিব হেতু এটা খুব অপকাৰী প্ৰডাক্ট আসলতে ৰিফাইন তেলৰ বদলি কাচ্চি ঘানি যেটো সৰিয়হ আছে তেল আছে হেতু আপোনালোকে খাব আৰু দেশী ঘিটো খাব কথা কোৱা হয় যে দেশী ঘি খালে বুলে ফ্যাটস বাঢ়ে আমাৰ যিখিনি ক্লায়েন্ট আহে আমি তেওঁলোকক সদায় কওঁ যে আপোনালোকে তেলটো বাদ দি পেলাই ঘি খোৱাটো কৰিব 1 টিস্পুন ডেইলি ঘি খোৱাটো মানুহে খাবই লাগে বা বেছি হলেও অকমান বেছি হলেও 2 টিস্পুন হলেও ঘিটো খাব পাৰে অইলটোৱে যিমান অপকাৰ কৰে ঘিটোৱে তাতকে আমাৰ বহুত বেছি প্ৰফিট দিয়ে আমাৰ বডিত সো এখিনি হৈছে কথা omega 3 লবলৈ আমাৰ একো প্ৰবলেম নাই আমি যিখিনি আহাৰৰ কথা কলো সেইখিনি আহাৰত अवेलेबल के omega 3 আপোনালোকে পাব আজি প্ৰায় স্টার্ট কৰি দিওক ব্ল্যাক সিডস হ'ব পাৰে চিয়া সিডস হ'ব পাৰে আখৰোট হ'ব পাৰে সবতকে ভাল মই কওঁ সবতকে ভাল ফ্ল্যাক্স সিডস আৰু চিয়া সিডসটো বাকি বিলাক বস্তু আপোনালোকে খাব পাৰে কিন্তু একিটা খাবলে সুবিধা আৰু আপোনাৰ একো ঝামেলাও নাই কৰিবলেও আপোনালোকৰ ভাল যে হেকিটা বস্তু আনি ঘৰত ৰাখি থৈ দিব হেগিটা বস্তু খাই থাকিব এখিনি কথা কলো আপোনালোকে নিশ্চয় বুজিলে omega 3 ফেটি এসিডৰ উপকাৰিতাটো তো নিজৰ যত্ন লব সুখেৰে থাকক ভালেৰে থাকক হেলদি হৈ থাকক মোৰ শুভেচ্ছা থাকিল